আপনি সোমাওক আপোনাৰ বাবে লৈ লওক মনত থাকক না আচ্ছা ইতিমধ্যে গোটেই অসমৰ প্ৰথম পৰ্যায়ৰ যিখিনি জিলা আছে তাৰ মানুহখিনি আমি দেখিছোঁ যে ভোটদান কৰিবলৈ আগবাঢ়ি আহিছে। যথেষ্টখিনি মানুহৰ ভিৰ আমি দেখা পাইছোঁ, বতৰো ভাল। গতিকে মই আশা কৰিছোঁ ভোটদান যথেষ্টখিনি হ'ব বুলি আশা কৰিছোঁ, কাৰণ ভোট দিয়াটো এটা গণতন্ত্ৰৰ এটা ডাঙৰ এটা অধিকাৰ। মই সকলোকে আহ্বান জনাইছোঁ যে আপোনালোকে ভোট দিয়ক প্ৰথমতে, আৰু মই ভাবিছোঁ এই নিৰ্বাচন উন্নয়নৰ সপক্ষে হ'ব। আপনি সোমাওক আপোনাৰ বাবে লৈ লওক মনত থাকক না আচ্ছা ইতিমধ্যে গোটেই অসমৰ প্ৰথম পৰ্যায়ৰ যিখিনি জিলা আছে তাৰ মানুহখিনি আমি দেখিছোঁ যে ভোটদান কৰিবলৈ আগবাঢ়ি আহিছে। যথেষ্টখিনি মানুহৰ ভিৰ আমি দেখা পাইছোঁ, বতৰো ভাল। গতিকে মই আশা কৰিছোঁ ভোটদান যথেষ্টখিনি হ'ব বুলি আশা কৰিছোঁ, কাৰণ ভোট দিয়াটো এটা গণতন্ত্ৰৰ এটা ডাঙৰ এটা অধিকাৰ। মই সকলোকে আহ্বান জনাইছোঁ যে আপোনালোকে ভোট দিয়ক প্ৰথমতে, আৰু মই ভাবিছোঁ এই নিৰ্বাচন উন্নয়নৰ সপক্ষে হ'ব।